নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কোৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সুকুমাৰ সেন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্তজনৰ নাম হ'ল সুকুমাৰ সেন নেক্সট কোৱেশ্যন ভাৰতৰ কোনো এখন ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সুচেতা কৃপালানী নেক্সট কোৱেশ্যন মধুবনী নামৰ লোকচিত্ৰ শৈলী ভাৰতৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় শৈলী শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বিহাৰৰ মধুবনী নামৰ লোকচিত্ৰ শৈলী ভাৰতৰ বিহাৰ ৰাজ্যৰ জনপ্ৰিয় শৈলী নেক্সট কোৱেশ্যন সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নতুন দিল্লী সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্যন অশোক স্তম্ভক কেতিয়াৰ পৰা জাতীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা অশোক স্তম্ভক ভাৰতৰ জাতীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্যন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি নেক্সট কোৱেশ্যন সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মুণ্ডক উপনিষদ সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা নেক্সট কোৱেশ্যন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু নেক্সট কোৱেশ্যন মোহিনী আট্টম নামৰ নৃত্য কোন ৰাজ্যৰ পৰা উৎপত্তি হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেৰালা নেক্সট কুৱেশ্যন ভাৰতত নৃত্য নাট্য নাটক আৰু সংগীতৰ লগত জড়িত থকা একাডেমীটো হৈছে ললিত কলা একাডেমী সাহিত্য একাডেমী সংগীত একাডেমী নাট্য একাডেমী ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সংগীত একাডেমী ভাৰতৰ নৃত্য নাটক আৰু সংগীতৰ লগত জড়িত থকা একাডেমীটো হৈছে সংগীত একাডেমী নেক্সট কুৱেশ্যন লোকসভাৰ প্ৰথম অধ্যক্ষ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গণেশ বাসুদেৱ মাভালাংকাৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাভালাংকাৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰতিভা দেৱী সিং পাটিল প্ৰতিভা দেৱী সিং পাটিল আছিল ভাৰতৰ প্ৰথমজন মহিলা ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মীৰা কুমাৰ ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষা আছিল মীৰা কুমাৰ নেক্সট কুৱেশ্যন নেশ্যনেল ডিফেন্স একাডেমী ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পুনা নেশ্যনেল ডিফেন্স একাডেমী পুনাত অৱস্থিত নেক্সট কুৱেশ্যন ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত কি সুধিছে ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কলিকতা ভিক্টোৰিয়া মেমৰিয়েল কলিকতাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ ভূস্বৰ্গ বুলি কোনখন ৰাজ্যক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাশ্মীৰ কাশ্মীৰক ভাৰতৰ ভূস্বৰ্গ বুলি জনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ কোন ঠাইত বাৰ্ষিক বৰষুণৰ পৰিমাণ আটাইতকৈ বেছি হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মৌচিনৰাম মেঘালয়ৰ মৌচিনৰামত ভাৰতৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ আটাইতকৈ বেছি হয় নেক্সট কুৱেশ্যন কোন নদীৰ পাৰত লুধিয়ানা অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শতদ্ৰ নদীৰ পাৰত লুধিয়ানা অৱস্থিত নেক্সট কুৱেশ্যন ঘানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত কি হৈছে ঘানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাজস্থানত ঘানা পক্ষী অভয়াৰণ্যখন ৰাজস্থানত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন ৰাজ্যই আটাইতকৈ বেছি ধান উৎপাদন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পশ্চিমবংগ নেক্সট কুৱেশ্যন চিমলা সন্মিলন হৈছে এনে এক চুক্তি যিয়ে নিৰ্ধাৰণ কৰে ৰাজ্যৰ ৰাজধানী শীতল কেন্দ্ৰ
ভাৰত আৰু তিব্বতৰ মাজৰ সীমা পৰ্যটন কেন্দ্ৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি। ভাৰত আৰু তিব্বতৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে চিমলা সন্মিলনে। নেক্সট কুৱেশ্যন, চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, লক্ষ্ণৌ। চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইনষ্টিটিউট লক্ষ্ণৌত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতত ধান খেতিৰ বাবে প্ৰয়োজনীয় বৰষুণৰ পৰিমাণ কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 100 চেণ্টিমিটাৰ। ভাৰতত ধান খেতিৰ বাবে প্ৰয়োজনীয় বৰষুণৰ পৰিমাণ হ'ল 100 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, কেৰেলা। কেৰেলাক ভাৰতৰ মছলাৰ বাগিচা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বকুৰা হ্ৰদটোৰ নাম কি? কি হৈছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ অশ্বকুৰা হ্ৰদটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, চিল্কা হ্ৰদ। নেক্সট কুৱেশ্যন, চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, উৰিষ্যা। চিল্কা হ্ৰদ উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, তলত উল্লেখিত কোনটো অঞ্চলত ভূমিকম্পৰ প্ৰৱণতা বেছি? অপশ্যন দিয়া আছে সিন্ধু উপত্যকাত, পশ্চিম ঘাটত, গংগা ব্ৰহ্মপুত্ৰ উপত্যকাত, ডেকান মালভূমি। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, গংগা ব্ৰহ্মপুত্ৰ উপত্যকাত। নেক্সট কুৱেশ্যন, ভাৰতৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি উদগীৰণ হোৱা ঠাইখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, বেৰেন দ্বীপ। ভাৰতৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি উদগীৰণ হোৱা ঠাইখনৰ নাম হ'ল বেৰেন দ্বীপ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক মেংগানিজ উৎপাদন কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, উৰিষ্যা। ভাৰতৰ উৰিষ্যা ৰাজ্যই সৰ্বাধিক মেংগানিজ উৎপাদন কৰে। নেক্সট কুৱেশ্যন, তলত উল্লেখিত কোনটো নদী সমগ্ৰ ভাৰততে প্ৰবাহিত হোৱা দীঘল নদী? কি হৈছে তলত উল্লেখিত কোনটো নদী সমগ্ৰ ভাৰততে প্ৰবাহিত হোৱা দীঘল নদী? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, গংগা নদী। নেক্সট কুৱেশ্যন, তলত কোনটোক ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হিচাপে জনা যায়? কি সুধিছে তলত কোনটোক ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হিচাপে জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অপ্সৰা। নেক্সট কুৱেশ্যন, তলত উল্লেখিত দেশসমূহৰ ভিতৰত কোনখন দেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা হিচাপে মাথাভাঙা নদীক গণ্য কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভাৰত বাংলাদেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1951। 1951 চনত ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বপ্ৰথম কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1952 চনৰ 21 ফেব্ৰুৱাৰী ভাৰতত প্ৰথমে নিৰ্বাচন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান এখন সামাজিক দলিল কোনে কৈছিল? কি হৈছে ভাৰতৰ সংবিধান এখন সামাজিক দলিল কোনে কৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, গ্ৰেনভিল অষ্টিন। ভাৰতৰ সংবিধানখন এখন সামাজিক দলিল বুলি গ্ৰেনভিল অষ্টিনে কৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত স্থানীয় স্বায়ত্তশাসনৰ পিতৃ বুলি কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, লৰ্ড ৰিপন। লৰ্ড ৰিপনক ভাৰতত স্থানীয় স্বায়ত্তশাসনৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো সংশোধনক ক্ষুদ্ৰ সংবিধান মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 42তম। 42তম সংশোধনক মিনি কনষ্টিটিউশ্যন বা ক্ষুদ্ৰ সংবিধান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, প্ৰথমে ভাৰতত জাতীয় পৰিকল্পনা সমিতি কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1938। 1938 চনত প্ৰথমে ভাৰতত জাতীয় পৰিকল্পনা সমিতি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত সৰ্বোচ্চ অসামৰিক বঁটাটো কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ভাৰত ৰত্ন। নেক্সট কুৱেশ্যন,
সফৰনামা গ্ৰন্থৰ ৰচক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইবন বটুতা সফৰনামা গ্ৰন্থখনৰ ৰচক হ'ল ইবন বটুতা নেক্সট কুৱেশ্যন প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাটগৰাকী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাবৰ প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাটগৰাকী আছিল বাবৰ নেক্সট কুৱেশ্যন আলমগীৰ উপাধি লৈ কোনে দিল্লীৰ সিংহাসনত বহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ঔৰংগজেব আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত বহিছিল ঔৰংগজেবে নেক্সট কুৱেশ্যন শ্বেৰশ্বাহ চুৰীৰ সমাধি ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সাসাৰাম বিহাৰ শ্বেৰশ্বাহ চুৰীৰ সমাধি সাসাৰাম বিহাৰত অৱস্থিত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি নেক্সট কুৱেশ্যন আছাম বন্ধু নামৰ মাহেকীয়া আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গুণাভিৰাম বৰুৱা আছাম বন্ধু নামৰ মাহেকীয়া আলোচনীখনৰ প্ৰথম সম্পাদকজন আছিল গুণাভিৰাম বৰুৱা নেক্সট কুৱেশ্যন ডাক টিকটত স্থান পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া ব্যক্তি আছিল লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাট্যখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চিহ্নযাত্ৰা অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাটখনৰ নাম হ'ল চিহ্নযাত্ৰা কুৱেশ্যন অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1948 1948 চনত অসমৰ উচ্চ ন্যায়ালয়খন স্থাপন হৈছিল নেক্সট কুৱেশ্যন চুমাংকন নৃত্য কোনটো জনগোষ্ঠীয় সমাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাৰ্বি চুমাংকন নৃত্যটো কাৰ্বি জনগোষ্ঠীৰ সমাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্য নেক্সট কুৱেশ্যন চক্ৰশিলা অভয়াৰণ্য ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কোকৰাঝাৰ জিলাত চক্ৰশিলা অভয়াৰণ্যখন কোকৰাঝাৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পুষ্পলতা দাস নেক্সট কুৱেশ্যন বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1874 1876 চনত বংগৰ পৰা অসম পৃথক হৈছিল নেক্সট কুৱেশ্যন অসম মহিলা সমিতিৰ জন্মদাতা কোন কি সুধিছে অসম মহিলা সমিতিৰ জন্মদাতা কোন অপশ্যনত দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানী কনকলতা পুষ্পলতা দাস হেমপ্ৰভা ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চন্দ্ৰপ্ৰভা শইকীয়ানী অসম মহিলা সমিতিৰ জন্মদাতা আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী